है क्या सर। तो आज का इन्फॉर्मेशन वीडियो ये है कि जब से इलेक्शन का डेट रिलीज हुआ है तब से अभी बहुत गर्म वाला माहौल हो चुका है हम लोग के आसाम में। सो आज हेमंत सर ने डायरेक्ट थ्रेटन, मतलब क्या ही बोलूं, डायरेक्ट थ्रेटन ही दे चुके हैं सबको, मतलब स्पेशली कांग्रेस वालों को। सो आज का इन्फॉर्मेशन इतना ही। मिलते हैं कल एक न्यू साथ में। लास्ट एक तरह वीडियो हेमंत सर ने क्या बोला है। बाय गाइस। অসমৰ নিমখ খাই ভাৰতৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম। পাকিস্তানত কাজিৰঙা আছে নেকি? পাকিস্তানত মানস অভয়াৰণ্য আছে নেকি? পাকিস্তানত পবিতৰা আছে নেকি? আমাৰ এমপি গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে। তাত মানসো নাই, কাজিৰঙাও নাই, পবিতৰাও নাই, ওৰাঙাও নাই। কত গৈ মগজ মাৰি আছিলে আমাক জনাব লাগে নে নাই? লাগে নে নাই? কত মগজ মাৰি আছিলে? কত মগজ মাৰি আছিলে 15 দিন? কোনে খুৱাইছিলে? কোনে ৰাখিছিলে? কত গৈছিলে? অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে নে নাই? কোনোবাই কয় পাকিস্তানত যোৱাটো ভুল নহয়। পাকিস্তানত যাব লাগে। আৰু যাব পৃথিৱীত জাগা নাই। আমেৰিকা নাই, ইংলেণ্ড নাই, ভূটান নাই, কাজিৰঙা নাই, পবিতৰা নাই। যাবৰ কাৰণে বিচাৰি পাই পাকিস্তান। এনেকুৱা মানুহক পাকিস্তান আমাৰ যিমান শত্ৰু, ভাৰতত নিমখ খাই অসমীয়া মানুহৰ ভোট লৈ যোনে পাকিস্তানক জিন্দাবাদ দিয়ে সি তাতকৈ ডাঙৰ আমাৰ শত্ৰু। সময়ে কাকো ক্ষমা নকৰে।